আমি আজি আমাৰ চুবুৰীৰে ২ নম্বৰ চুবুৰীৰ এয়া মোৰ দাদা শহুৰে সম্বন্ধত আচলতে আমাৰ চুবুৰীৰে মানুহ হয়। তেখেত সিদিনা পৰি অলপমান ভৰি এখনত দুখ পালে আৰু এতিয়া তেখেত অসুস্থ আৰু চাকৰি কৰিছিলে, কিন্তু এতিয়া ৰিটায়াৰ হৈ ঘৰতে বহি আছে। আৰু এয়া হৈছে বাইদেউ, এখেতৰ বাইদেউ হয়। বাইদেউ খুব ভাল, বহুত মৰমীয়াল। আচলতে আমি আহিলে খুব আদৰ মৰম কৰে, বহুত ভাল লাগে। মই আজি মানে ভিডিঅ' এটা কৰিব বিচাৰিছোঁ এইকাৰণে যে এখেতসকলৰ চোতালত আহি মোৰ বহুত ভাল লাগিল। ইমান ধুনীয়া পৰিৱেশ এটা, তাৰমানে প্ৰথমতে মই আৰু এখেতৰ নামটো আপোনালোকক কৈ দিওঁ। কওক আপোনাৰ নামটো। হা, কমলাকান্ত দাস। মই নামটো কাঢ়িলোঁ, একো নহয়। ঠিক আছে। আৰু বাইদেউৰ নামটো কি আছিলে? কিৰণ দাস। বাইদেউ কিন্তু নামতীয় হয় দেই, আমাৰ লগত নাম চাম গাই বহুত ভাল পায়, নাম গাবলৈ। আৰু তাৰপিছত কথা হ'ল কি, মানে এখেতসকলৰ চোতালৰ পৰিৱেশটো বৰ ধুনীয়া, খুব ভাল লাগিল মোৰ। এইবিলাক চাৰিওফালে ফুল ফলৰ গছ, মানে সুন্দৰকৈ সজাই পৰাই ৰাখিছে, বঢ়িয়া লাগিল। আৰু মাজতে এয়া এখেতৰ মন্দিৰটো আছে। আৰু এখেতসকলে বাৰ্ষিক মনসা পূজা এখন কৰে, গতিকে বহুত ভাল লাগে। সিদিনা বহুত মানুহ হয়, ইয়ালৈ আহে, বহুতকে নিমন্ত্ৰণ কৰে। আমিও ইয়ালৈ আহোঁ। এই আৰু নাম 3 দিনৰ বা 5 দিনৰ দিনা নাম প্ৰসংগ কৰে, সিদিনা আমি ইয়াতে নামো গাবলৈ আহোঁ। বহুত ভাল লাগে আচলতে ঠাইখিনি। চাওকচোন কিমান ধুনীয়া সৌন্দৰ্য। এয়া তেখেতসকলৰ বাহিৰলৈ ওলাই যোৱা এয়া গেট এইখন, আৰু এয়া ফুলনি গছ, আৰু এইডাল চাওক ৰঙীল ফুল, ইমান ধুনীয়াকৈ ফুলি আছে ফুলডাল, খুব ধুনীয়া লাগিছে, বৰ ধুনীয়া। আৰু মানুহ কম, কিন্তু মানে খুব ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে জেগাবিলাক, বৰ ধুনীয়া। চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া আমলখিৰ গছ চোতালতে আছে। এয়া টেঙাৰ গছ, কমলা টেঙাৰ গছ আছে 2ডাল। এয়া সিপিনে নাৰিকলৰ গছ আছে, বগৰী আছে, কঁঠালৰ গছ আছে, বহুত কিবা কিবি গছে আছে। এইখিনি জেগাতে বহুত কিবা কিবি গছ কৰিছে, বহুত ভাল লাগিছে। এয়া শিলিকাৰ গছ আছে, বহুতখিনি বহুত ধৰণৰ গছ আছে। মুঠতে বহুত ভাল লাগিল পৰিৱেশটো। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক কৰি দেখুৱালোঁ যে এনেকুৱা ডিচিপ্লিন হ'লে মানুহৰ ঘৰত আহি বহুত ভাল লাগে। হয়নে বাইদেউ? বহুত ভাল লাগিছে আচলতে। বহুত ভাল লাগিল। ঠিক আছে।